নগাঁও ক্লকটোৱাৰ সমীপত নাগৰিক সভাৰ হাতত #জাষ্টিছ ফৰ জুবিন গাৰ্গ কাৰ্ড লৈ প্ৰতিবাদ। শনিবাৰে সন্ধিয়াৰ পৰা 7মান বজাত নগাঁও ক্লকটোৱাৰ সমীপত নাগৰিক সভাৰ হাতত #জাষ্টিছ ফৰ জুবিন গাৰ্গ কাৰ্ড লৈ প্ৰতিবাদ। #জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰতিবাদী কাৰ্যসূচীত নাগৰিক সভাৰ বিষয়ববীয়াৰ লগতে সচেতন ৰাইজ উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে হাতত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা প্লে কাৰ্ড ধৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। তেওঁলোকৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে 1250 টকা আৰু মিঠাতেল দি অসমীয়া জাতিটোক কিনিব বিচাৰিছে। অতি সোনকালেই চৰকাৰে এই নাটক বন্ধ কৰি ন্যায় কিয় এই ভাৱটোৱে মোৰ মনলৈ আহিছে, আমিনো মৰি নাযাওঁ কিয়। আজি জুবিন গাৰ্গৰ মৃত্যুৰ 23 দিন পাৰ হৈ গ'ল। এতিয়া আমি পুনৰ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি। যি জুবিন গাৰ্গক কেতিয়াবা আমাৰ মাজৰ পৰা হেৰুৱাম বুলি আমি কোনেও কল্পনা কৰা নাছিলোঁ। কোনো অসমীয়া মানুহে কেতিয়াও ভাবা নাছিলোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা, অন্ততঃ আমাৰ প্ৰজন্মৰ মানুহখিনিয়ে কেতিয়াও আশা কৰা নাছিল যে জুবিন গাৰ্গ নোহোৱা হৈ যাব। সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এতিয়া হাতত টেম্পলেট লৈ ক'বলগীয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনালোকে চাওক, আমি প্ৰতিজন অসমীয়া মানুহে কিন্তু যি ন্যায় বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে, সেই প্ৰক্ৰিয়াত কিন্তু আমি কোনেও বিশ্বাস কৰিব পৰা নাই। আৰু এনেকুৱা নহয় যে আমি কেইমুঠিমান মানুহে বিশ্বাস কৰা নাই। জুবিন গাৰ্গৰ পত্নী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ বৌৱেও যোৱাকালি মাজৰাতি আহি জুবিন গাৰ্গৰ সমাধিস্থলীত আহি উপস্থিত হৈ তেওঁ হুৰাহুৰে কান্দিছে। তেওঁ অসমৰ ৰাইজলৈ কাতৰে আহ্বান জনাইছে। তেওঁ যি মৰ্মস্পৰ্শী আহ্বান, তেওঁ যি কাতৰ বেদনা, সেই বেদনাৰে যি আহ্বান জনাইছে আৰু তেওঁ কৈছে অসমৰ সকলো ৰাইজে কওক জাষ্টিছ ফৰ জুবিন গাৰ্গ। অসমৰ সকলো ৰাইজে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু এই সময়খিনিত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিনিয়ত মাথোন ৰাজনৈতিক অংকত ব্যস্ত হৈ পৰিছে। তেওঁ কৈছে তেওঁ হেনো জুবিন গাৰ্গক ন্যায় দিছে, তেওঁ হেনো জুবিন গাৰ্গৰ কাৰণে বহু কিবা কিবি কৰিছে। কিন্তু আমি তাৰ বিপৰীতে কি দেখিবলৈ পাইছোঁ, যোৱা কেইদিনমানৰ আগত অৰুণোদয় 3.0 নামত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিদ্যালয়ৰ যি খেলপথাৰ, তাত এক বিৰাট ৰাজহুৱা সভা পাতিছে। সেই সভাত তেওঁৰ দলৰ ঢোল বজাইছে। তেওঁ ক'বলৈ খুজিছে যে তেওঁ অসমৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰীগৰাকী আৰু সেইকাৰণে তেওঁ অৰুণোদয় 3.0ত ব্যস্ত হৈছে। তেওঁ অৰুণোদয় 3.0ৰ নামত তেওঁৰ মহিলাসকলক যি 1250 টকা দিবলগীয়া আছিল, তেওঁ এনেও দিব পাৰিলেহেঁতেন। আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে মুখ্যমন্ত্ৰীগৰাকী কিয় ৰৈ নাথাকিল? কিয় তেওঁ ৰাজনৈতিক অংকবিলাকত ব্যস্ত হ'ল? কিয় তেওঁ অসমীয়া জাতিটোক মিঠাতেলৰ বটল এটা দি পেলাই কিনিবলৈ খুজিছে? যি জাতিটোৱে এটা সময়ত কৈছিল যে তেজ দিম তেল নিদিওঁ, সেই জাতিটোক আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ভেঙুচালি কৰিছে যে আপোনালোকক মিঠাতেল দিম, আপোনালোকে আমাক 26ত চৰকাৰ গঠন কৰি দিয়ক। কি নিৰ্লজ্জ মন্তব্য! আৰু ইয়াৰ পাছত আৰু এই মুখ্যমন্ত্ৰীগৰাকীক লৈ পেলাই কিবা কথা ক'বলৈ আচলতে মনেই নোযোৱা হৈছে। আমি এইকাৰণেই ওলাই আহিছোঁ, আজি নগাঁও নাগৰিক সভাৰ নেতৃত্বত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গে টেম্পলেটখন আমি লৈ আহিছোঁ আৰু আমি ইয়াতে বহিছোঁ। আৰু বহি আমি এটাই বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ন্যায় প্ৰদানৰ নামত যিখন ভেকু ভাওনা হৈছে, এই ভেকু ভাওনাখন আচলতে শেষ কৰি ন্যায় প্ৰদান কৰিব লাগে। কাৰণ মাত্ৰ কেইজনমান মানুহৰ গ্ৰেপ্তাৰে আচলতে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াটো নুবুজায়। কি কাৰণত আজিৰ তাৰিখলৈকে যিসকল অভিযুক্ত ব্যক্তি আছে, যিসকলৰ ওপৰত গোচৰ দিয়া হৈছে, সেই অভিযুক্ত ব্যক্তিসকলক কিয় প্ৰত্যেকজন ব্যক্তিক প্ৰশ্ন সোধা নাই? কিয় প্ৰত্যেকজন ব্যক্তিক কৰায়ত্ব কৰা নাই? কিয় প্ৰত্যেকজন ব্যক্তিক জেল হাজোতলৈ পঠিওৱা নাই? আনকি আপোনালোকে জানে যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে, কিন্তু আমি আজিলৈকে দেখা নাই যে তেওঁৰ বিৰুদ্ধে কিবা প্ৰশ্ন সুধিছে, তেওঁক আটক কৰিছে বা তেওঁক CIDয়ে জেৰা কৰিছে বা তেওঁৰ কিবা ষ্টেটমেণ্ট ল'বৰ কাৰণে SIT মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰলৈ গৈছে। মানে কি, এই গোটেই সমস্ত প্ৰক্ৰিয়াটোত আচলতে এক বিৰাট ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে নেকি? আমি ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ যিসকল ব্যক্তি ছিংগাপুৰলৈ গৈছিল, সেইসকল ব্যক্তিৰ তালিকাত কিন্তু কোনোবাই সন্দেহ প্ৰকাশ কৰিছে যে বিৰাট ৰাজনৈতিক নেতাৰ কোনোবা কিন্তু পত্নীও জড়িত হৈ থাকিব পাৰে। গতিকে আমি এটা কথা সদায় কৈ আহিছোঁ, আজিও পুনৰাই কৈছোঁ যে যিসকল ব্যক্তি ছিংগাপুৰলৈ গৈছিল বা যিসকল অভিযুক্ত ব্যক্তি, যিসকলৰ বিৰুদ্ধে গোচৰ দিয়া হৈছে, তেওঁলোকৰ যি পাছপোৰ্ট তন্নকৈ পৰীক্ষা কৰি পেলাই সেই পাছপোৰ্টৰ কথাখিনি ৰাজহুৱা কৰিব লাগে যে তেওঁলোক সঁচাকৈয়ে ছিংগাপুৰলৈ গৈছিল নে নাই। আৰু দ্বিতীয়টো কথা হ'ল যে এই ন্যায় প্ৰদান প্ৰক্ৰিয়াটোত সদায় এটা কথা সকলোৱে জনা উচিত যে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড।
গতিকে এনেকৈ যদি লেহেমীয়া প্ৰক্ৰিয়া এটাৰে 3 মাহ 4 মাহ কৰি পেলাই মুখ্যমন্ত্ৰীয়ে এই গোটেই প্ৰক্ৰিয়াটোক আচলতে যদি তেওঁ অপৰাধীসকলক বচাবলৈ যত্ন কৰিছে, সেই কথা কিন্তু অসমৰ ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে। আমি জুবিন গাৰ্গৰ ন্যায় আমাক লাগিবই। কিবা কাৰণত যদি এই ন্যায় দিয়াত ব্যৰ্থ হয়, তেতিয়া কিন্তু ভয়ংকৰ আন্দোলন আৰু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব বৰ্তমানৰ চৰকাৰখন।